সপোন আমি সকলোৱে সপোন দেখোঁ। সপোনৰ বালিঘৰ আমি সকলোৱে সাজোঁ, কিন্তু সকলোৰে জানো সপোনে পূৰ্ণতা পায়? আহক তাকে জানিবলৈ আমি কাহিনীৰ মাজলৈ আগবাঢ়ো। কোন? মই অমল খুৰীদেউ, সপোনৰ বন্ধু। যোৱাৰ সময়ত সপোনে তাৰ আশাবোৰ, তাৰ সপোনবোৰ মোৰ হাতত জমা দি গৈছিল আৰু দি গৈছিল আপোনালোকৰ দায়িত্ব। সেয়েহে মই আপোনালোকক নিবলৈ আহিছোঁ। কি কৈ আছা বোপা তুমি? মা, পইচাটোৰ কথা দেউতাক ক'লানে? এই টেবুলৰ ওপৰতে আছে। ৰচোন, আৰু তই কথা ক'বলৈ ইমান খোজ কৰিব লাগে না? তই আমাৰ একমাত্ৰ সন্তান, গতিকে তই কিয় নপাৰিব কচোন বাৰু? মানুহে কয় ল'ৰাৰ জীৱন সহজ নহয়, কিন্তু মাক দেউতাকৰ যদি এনেকুৱা সহযোগ থাকে তেতিয়া জীৱনটো সঁচাই বৰ সহজ হৈ যায়। এবাৰ যদি সপোনটো পূৰণ কৰিব পাৰিলোঁ হয়, মা দেউতাক কেতিয়াও কষ্ট কৰিব নিদিলোঁ। অপেক্ষা মাথো সময়ৰ। চালকদা কিবা বনাইছে নেকি? তই বৰ ৰাতিপুৱা ৰাতিপুৱা ওলালি সিদা, কি ঘৰত আকৌ খাই বৈ অহা নাই নেকি? নাই অ', জীৱনটোত যেন খাবলৈ আহিছোঁ, কাম ধান্দা একোৱে নাই। তইতো জানই ল'ৰাই বয়স হোৱাৰ পিছতো যদি ঘৰত ইনকাম কৰি দিব নোৱাৰে তাৰ ইজ্জত কি? জানো দে, ময়ে যদি দিনটোৰ মূৰত ঘৰলৈ টকা কেইটামান সৰহকৈ নিব নোৱাৰোঁ, তাতে আকৌ চিৰিমতীৰ গালি শুনিছ, সেই তোকনো আৰু কি ক'ম? ফাল্টু নকৰিবিচোন। লগৰ ল'ৰা আৰ্মি হ'ল, 3rd গ্ৰেড 4th গ্ৰেডত চাকৰি পালে, কিন্তু মই কি কৰিম? কাম পোৱাই নাই, চেষ্টাটো কৰিছোঁ। জানো তোৰ ঠাইত তোৰ কোনো দুখ নাই, তোৰ দুখ এইটোৱেই যে তই ল'ৰা হৈ জন্মই লৈছ যেতিয়া তই উপাৰ্জন কৰিবই লাগিব। এতিয়া তোৰ দুখ কষ্টবোৰৰ কোনো মূল্য নাই। সেইবোৰৰ তেতিয়াহে মূল্য হ'ব যেতিয়া তোৰ ওচৰত টকা থাকিব। হ'ব দে, তই এতিয়া আৰু দুখ কৰি থাকিব নালাগে। তই এতিয়া কিবা এটা বনাই দিবা, এই লঘোণে থাকিব নালাগে। ঐ চন্দনা, ছেকেণ্ড চেপ্টাৰৰ নোটছ বনাইছিলি নেকি? নাই অ', এইবোৰ উলিয়াবলৈ মোৰ সময়ে হোৱা নাই। অনু তই? হৈছে আৰু সপোন কৰাৰ চিন্তাত মগ্ন হৈ থাকোঁতে তাই আৰু এইবোৰ উলিয়াবলৈ সময় হোৱা নাই। মই বাৰু নিলিখিলোৱে, তহঁত ভালবোৰেনো কিয় নকৰিলি? এনেই চিন্তাত মৰি আছো আৰু মাথা গৰম কৰি নলবি। বাহ, কথা ক'বই নোৱাৰি একেবাৰে, মেচৰ কাঠি জ্বলা দি জ্বলে। হ'ব পাৰে, মই সোধোতে তেনেদৰেই কৈছিল। কিবা হ'ব আৰু। সপোন কপিটো। থেংক ইউ। আজিকালি নোটছৰ বৰ আমদানীও চন্দনা। চান্স বিচাৰি থাকে আকৌ। কিহৰ আলোচনা বহিছে অ? দূৰৰ পৰাই দেখোন বৰ পুৰা গোন্ধ পাই আছে। জ্বলিছা নেকি অনু? নজ্বলিবা, কেনেবাকৈ কলেজত জোৰ লাগিব লাগিলে বদনাম হৈ যাব। কিছুমান কমন চেন্স নোহোৱা মানুহৰ বাবে আমি কলেজত বদনাম হোৱাটো। তুমি কাক এনেকৈ কথা কৈছা প্ৰিয়া? অবিয়াছলি তোমাক। তাৰ পৰা কেৱল মই নোটছহে আনিছিলোঁ, তাৰে আপত্তি নাই। তোমাৰ তাত কিহৰ আপত্তিহে? সপোন কি কৰিছা? এই নোট অলপ চাই আছোঁ ৰ'বা। তললৈ যাবা নেকি? এতিয়া নাযাওঁ দিয়া, পাছত যাম। ঠিক আছে।
সপোন কি কৰিছা বাৰে বাৰে কিয় দিগদাৰ দি থাকা অনুস্মিতা তোমাক মই আগতে কৈছোঁ অসুবিধা নকৰিবলৈ তুমি মোৰ আৱেগবোৰক কিয় নুবুজা সপোন তোমাক পোৱাটোৱে মোৰ সপোন বুলি থিৰাং কৰি লোৱাৰ পিছতো তুমি মোক কিয় বাৰে বাৰে প্ৰত্যাখ্যান কৰা চৰি মই এতিয়া মোৰ সপোন পূৰণত মন দি আছোঁ মা দেউতাৰ সপোনক সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰি আছোঁ এনে স্থলত আনৰ সপোন হয় মিঠা মিঠা কথাৰে মন ভুলাই থাকিবলৈ মোৰ সময় নাই তুমি কিয় ইমান অবুজন ল'ৰা সপোন অবুজন নহয় বুজন হ'বৰ ইচ্ছাৰেহে মই এইবোৰৰ পৰা আঁতৰি আছোঁ আজি দেখোন মনটো ভাল লগা নাই নাজানো কি বা হয় ভগৱানে অকল ভালে ভালে ৰাখিলেই হ'ল আৰু তই অনুৰ পৰা দূৰত থাকিবি নহ'লে খালাছ বুজিছ ইমান ডাইলগ দিবলৈ তই ৰবি শৰ্মা নহয়তো ৰবি ডেকাহে গতিকে অকাদত থাকিবি আৰু নেক্সট টাইম যদি তই এনেকৈ মোক বাটত দম দিবলৈ আহ তোৰো কথা কিন্তু মই বেয়া কৰি দিম তোৰ পাখি কাটিব লাগিব মাত্ৰ এটা কথা মনত ৰাখ অনুৰ পৰা দূৰত থাকিবি আঁতৰি থাকিবলৈ তাইৰ লগততো মোৰ কিবা সম্পৰ্ক থাকিব লাগিব আৰু আগলৈ কিন্তু ভালে ভালে কৈ দিছোঁ এই বিষয়ত মোৰ লগত এটা কথাও নাপাতিবি পঢ়িছ ৰচোন আজি অমৰে ক'লে দেখোন তোক বোলে কোনোবাই কিবা ক'লে নাই অ' মা কেইটামান অসভ্যই কিবা আবুল তাবুল বকি আছিল সেইকাৰণে মই ওলোটাই ক'ব লগা হ'ল এই অমৰেও তোমাক এইবোৰ কিয় ক'ব লাগে এনেই মিছামিছি চিন্তা যিয়ে যি কয় কওক দে তয়ে আমাৰ একমাত্ৰ সম্বল তই মাথো একো নকবি আজিকালি মানুহবোৰ তেনেকুৱাই গৌৰীৰ কি হৈছে নাতাছা সপোন ভগাই দিছে মোৰ আশা আকাংক্ষা সকলো শেষ হৈ গ'ল মাহঁতে মোৰ বিয়া ঠিক কৰিছে কিন্তু মই এতিয়াই বিয়া হ'ব নোখোজো নিজৰ ভৰিত নিজে থিয় দিব বিচাৰো কিন্তু মোৰ উপায় নাই সকলো শেষ হৈ গ'ল কিন্তু তেওঁলোকে তোক বিয়া দিবলৈ ইমান কিয় উত্তাপ লৈছে ছোৱালী ঘৰত ৰাখিনো তেওঁলোকৰ কি হ'ব মিছামিছি খৰচে কি হে ডেকা ল'ৰা কিয় ইমান মন মাৰি আছা কোনোবা সপোন কৰি চিন্তাত মগ্ন নেকি নাই অ' মনটো ভাল নহয় এইটো ক্লাছ নহ'বই চাগে মেম অহা নাইচোন ব'ল বাহিৰৰ পৰা আহোঁ বৰষুণ জাকৰ পাছত সকলোবোৰ পৰিষ্কাৰ পৰিষ্কাৰ লগা হৈ গৈছে নহয়নে এৰা এনেকুৱা এজাক বৰষুণ যদি মানুহৰ মনৰ মাজতো হ'ল হয় যে মানুহৰ সকলো দুখ কষ্ট ধুই নিব পাৰিলেহেঁতেন তোৰ কি হৈছে অমৰ ইমান ভাবুক হৈ আছো যে নাই অ' জীৱনটো যেন বৰ অকলশৰীয়া যেন লগা হৈছে সঁচাই মাৰ অবিহনে যেন সকলো থাকিও নথকা তেওঁৰ স্থান বাৰু আমি কোনেও ল'ব নোৱাৰোঁ কিন্তু তোক এটা কথা কওঁ মই তোৰ লগত সদায় আছোঁ সেইটো জানো বাৰু কিন্তু মা নোহোৱা হোৱাৰ পৰা দেউতাৰ লগতো যেন সম্পৰ্কটো ভাল নোহোৱা হৈছে সপোন কালি আহিবা নাই একো অসুবিধা নহ'লে নিশ্চয় আহিম কিয় বা সুধিলা নহয় মানে মই আহিবও পাৰোঁ নাহিবও পাৰোঁ বিয়া আছে বিয়া তোমাৰ বিয়া নেকি নহয় সম্পৰ্কীয় মানুহ এজন অঁ ইয়াৰ কথা কওঁতে মনত পৰিল গৌৰীৰ কথাটো গম পাইছানে গৌৰীৰ কথা প্ৰিয়া আৰু সপোনক দেখিছনে অনু তোৰ কি হ'ল ক'ব নোৱাৰো আৰু মাছ চাই থাকোঁতে চিলনীয়ে নিনিলেহে কথাবোৰৰ মন দে অনু নহ'লে সেইবোৰ একো নহয় সপোনক মই মোৰ নিজৰ কৰিহে এৰিম বিয়ালৈ নগলা যেন পাওঁ এৰা পৰম মিত্ৰকাৰী বিয়া খাবলৈ গৈ সন্তুষ্টি নাই নহয় সেইবাবে নগ'ল আজি সঁচাই বাৰু গৌৰৱ অনুভৱ কৰিছোঁ মোৰ বাবে ভবা ইমান মানুহ যে আছে আচলতে যাৰ নিজস্ব বুলিবলৈ একোৱেই নাই সিহে আনৰ দুখ গুণ বিচাৰি তুমি কাক তেনেকৈ কথা কৈ আছা জানানে ভালদৰে জানো যিয়ে নিজৰ ইচ্ছা পূৰণৰ অৰ্থে আনৰ সপোনো আনৰ জীৱনক ধ্বংস কৰি দিব পাৰে তেনে নীলা ছোৱালী এজনীৰ আগত কথা কৈ আছোঁ
সপোনক আগুৱাই যাব দিয়া মিছা এটা অশান্তি তোমাক নকৰিবা মই চেলেঞ্জ কৰিছোঁ প্ৰিয়া সপোনক মই মোৰ নিজৰ কৰি তোমাক দেখুৱাই দিম সপোন ভালনে ভাল কলৈ যোৱা ওপৰত কাম এটা আছে কিতাপখন মোৰো এটা সপোন আছে দিব পাৰিবা নেকি এবাৰ পঢ়ি আকৌ ঘূৰাই দিলোহেঁতেন নালাগে দিয়া যিয়ে আনৰ সপোন পূৰণৰ মনোভাৱক মূল্য দিব নাজানে তেওঁনো এনে এখন কিতাপ পঢ়ি কি কৰিব তাতকৈ যাৰ দৰকাৰ আছে তাকে দি দিওঁ গৌৰী তোমাৰ লগত বাৰু তেনেদৰে কথা পতা নহয় কিন্তু ভালদৰে জানো তোমাৰ কথাবোৰ শুনিলোঁ মই বাৰু এই ক্ষেত্ৰত একো কৰিব নোৱাৰোঁ কিন্তু তুমি নিজৰ স্থিতি নিজে সলাব পাৰা কাৰণ কি কৰিম সপোন মই কি কৰিম কৰিব লাগিব গৌৰী তোমাৰ নিজৰ স্থিতি সলাবৰ বাবে তুমি নিজেই কাম কৰিব লাগিব প্ৰত্যাহ্বানবোৰৰ সৈতে তুমি নিজেই যুঁজিব লাগিব আৰু যদি তুমি নিজৰ ভৰিত থিয় দিব বিচাৰা তেন্তে তুমি নিজেই আগুৱাই যাব লাগিব আৰু এয়া মোৰ ফালৰ পৰা ঐ অহা সপ্তাহৰ পৰা আমাৰ দেখোন কলেজ উইক আৰম্ভ হ'লে এইবাৰ নাটক হ'ব না কিয় নহ'ব আকৌ অকল নাটক কৰাই নহয় প্ৰাইজো আনিব লাগিব স্কিপ ক'ৰ পৰা আনিবি সমৰ চৌধুৰীক একবাৰ সুধি চাবিছোঁ সুধি চাব লাগিব বাৰু আজি পিছে কি হ'ব গাইজ তাক আজি শিক্ষা এটা দি দিওঁ পাৰি বঢ়িয়া ঐ ৰ তই অনুৰ পৰা কি পাইছ অজস্ৰ অশান্তি কি বুজাব বিচাৰিছ তই আৰে তহঁতে কথা ক'লে বুজি নাপাওঁ নেকি তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই কি কিবা দেখিছ আনে হ'লে একো দেখা নাই তহঁতৰ কিবা প্ৰব্লেম হ'বও পাৰে প্ৰব্লেম আমাৰ নহয় তোৰহে হ'ব পলা পলা ঐ ঐ সপোনক মাথাৰ কাষত কোনোবাই মাৰি আছে বল 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 সপোন 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 কি হৈছে তোৰ সপোন কি হৈছে সপোন মোৰ সপোনটো তোৰ মাজত জীয়াই তই 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 মোৰ সপোন পূৰণ কৰি আয়ে চাব লাগিব মই আৰু আৰু তই সফলতা পোৱাৰ পাছত তই 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 মাহঁতক চাবি অমৰ মাহঁতক চাবি সপোন 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 ঘূৰি দিওঁ মই ঘূৰি দিওঁ শুনো কি হ'ল ঘূৰি দিওঁ সপোনৰ ঘূৰি দিওঁ সপোনৰ কি সপোনৰ কি হৈছে সপোনৰ নকওঁ কিয় সপোনৰ সপোনৰ আমাৰ মাজত নাই তই বলি হৈছে নেকি সপোন 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 কি হৈছে তোৰ সপোন 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 ঐ সপোন ঐ কোচ কোচ সপোন সপোন তোৰ কি হৈছে ঐ নামতো কিয় ঐ কি হৈছে নকওঁ কিয় সপোন তোৰ কি হৈছে ঐ কি হ'লে মোৰ সন্তানটো কোনে মাৰিলে কোনে ইয়াৰ এনেকুৱা কৰিলে কি হ'ব মোৰ এতিয়া কিহৰ পাপৰ ফলত মই এই চব থাকিব লগা হ'ল ভগৱান তুমি ইমান নিষ্ঠুৰ